ধুবুৰী জিলাৰ বিলাসীপাৰা লোক নিৰ্মাণ বিভাগত ব্যাপক দুৰ্নীতি। কাম নকৰাকৈ পথ মেৰামতিৰ ধন হৰলুকি কৰাৰ বৃহৎ অভিযোগ। স্থানীয় ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বই তুলিলে এই ভয়ংকৰ অভিযোগ। স্থানীয় বিধায়ক তথা অসম বিৰোধী দলৰ দলপতিৰ ৱাজিদ আলী চৌধুৰীৰ ছত্ৰছায়াত তেওঁৰ ঘনিষ্ঠ ঠিকাদাৰ আলিমুদ্দিন মণ্ডলে চলাইছে চৰকাৰী ধনৰ হৰলুকিৰ অপচেষ্টা। উল্লেখ্য যে ধুবুৰী জিলাৰ বিলাসীপাৰা লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত বিৰসিং জৰুৱা বিধানসভা সমষ্টিৰ ফকীৰগঞ্জৰ খুনালী বজাৰৰ পৰা ফকীৰগঞ্জৰ আদৰ্শ চিকিৎসালয়লৈ যোৱা 0.450 কেজি পথ মেৰামতিৰ নামত চৰকাৰী NDRF PDNA 2022-ৰ 18-2025-26 বৰ্ষৰ বাবে পেকেজ নম্বৰ BCSD TRD PDNA 25-26-34 মাধ্যমত 39,99,970.92 টকা আবণ্টন দিয়ে যদিও বিভাগীয় অভিযন্তাৰ হেমাখিৰ বাবে ঠিকাদাৰ আলিমুদ্দিন মণ্ডলে সোণালী বজাৰৰ পৰা আদৰ্শ চিকিৎসালয়লৈ যোৱা পথটোৰ একো কাম নকৰাকৈ পথৰ নামত চৰকাৰে আবণ্টন দিয়া ধন আত্মসাৎ কৰাৰ যি প্ৰচেষ্টা চলাইছে তাৰ বিৰুদ্ধে বিৰসিং জৰুৱা বিধানসভা সমষ্টিৰ যোৱা বিধানসভা নিৰ্বাচনৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী তথা জিলা মহিলা মৰ্চাৰ উপ সভানেত্ৰী মাধৱী দাসে খৰ্গহস্ত হোৱা পৰিলক্ষিত হৈছে। সভানেত্ৰীগৰাকীয়ে অভিযোগ কৰা মতে 6বাৰৰ বিধায়ক তথা অসম বিৰোধী দলৰ দলপতিয়ে নিজা সমষ্টিতেই যেনেদৰে দুৰ্নীতি কৰি আছে আৰু সমগ্ৰ অসমৰ দুৰ্নীতি তেওঁ কেনেদৰে চাব বুলি অভিযোগ উত্থাপন কৰি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী বিভাগীয় মন্ত্ৰীৰ দৃষ্টিগোচৰ কৰাৰ লগতে চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ সঠিক তদন্ত মৰ্মে ধন মোকলাই দিয়াৰ আৰু অন্যথা আঁচনিখনৰ আবণ্টিত ধন মোকলাই দিয়া বন্ধ কৰাৰ দাবী জনায়। কাম 25টা আছে আমাৰ সমষ্টিত আৰু এই 25টা কামেই দুৰ্নীতিবাজি আৰু দুৰ্নীতিবাজি ঠিকাদাৰসকলে সকলোখিনি শেষ কৰি দিলে। যি এটা কামত 40 লাখ 39 লাখ 45 লাখ ইয়াৰে চাওক আপোনালোকে কোনো ধৰণৰ কামেই হোৱা নাই। ইয়াত আপোনালোকে চাব পাৰে যে এইটো আমাৰ সোণালী মাৰ্কেট টু ফকীৰগঞ্জ মডেল হস্পিটেলৰ যোৱালৈ একমাত্ৰ প্ৰধান ৰাস্তা আৰু এই ৰাস্তাৰে আমাৰ কণ কণ শিশুসকলে স্কুললৈ যায়, তাৰপিছত বজাৰলৈ, আমাৰ যি আদৰ্শ গাঁৱলৈ, আপুনি য'তেই নকওক এই ৰাস্তাটোৱে একমাত্ৰ ৰাস্তা আৰু এই ৰাস্তাটোৰ অৱস্থাই আপোনালোকে চাই লওক এবাৰ যে আমাৰ কণ কণ শিশুসকলে কেনেকৈ যাব, আমাৰ মডেল হস্পিটেললৈ বৃদ্ধ লোকসকলে ৰোগীসকলে কেনেকৈ যাব আপোনালোকে নিজেই লক্ষ্য কৰক। এটা কেনেধৰণৰ দুৰ্নীতি সংঘটিত হৈছে? ইয়াত দুৰ্নীতি বুলি ক'বলৈ গ'লে ইয়াত আমাৰ 6বাৰৰ বিধায়ক যে আছে ৱাজিদ আলী ডাঙৰীয়া, তেখেতৰতো কোনো গাৰ নলৰে আৰু তেখেতৰে সমষ্টি এইটো। এই সমষ্টিটো ক'বলৈ গ'লে আমি অতি দুখিত, আমি জনসাধাৰণ অতি দুখিত আছো আৰু লজ্জাজনক কথা যে তেখেতে এইবাৰ বিৰোধী পক্ষৰ দলপতি। আজি চাওক বিৰোধী দলপতি থকা স্বত্তেও নিজৰ সমষ্টিৰ এনেকুৱা ধৰণৰ দুৰ্নীতি চলি আছে, তেওঁ আৰু বেলেগ কি দুৰ্নীতি চাব, বেলেগ সমষ্টিৰ কেনেকৈ দুৰ্নীতি চাব বা অসমৰ কেনেকৈ তেখেতে দুৰ্নীতিৰ বিচাৰ কৰিব। তেখেতৰ নিজৰ সমষ্টিতে চাওকচোন ইমান দুৰ্নীতি। যি 40 লাখ টকাৰ কাম ৰিফায়াৰিং কাম, সেই 40 লাখ টকাৰ 1 লাখ টকাৰ কামো হোৱা নাই ইয়াত। আমাক সেই কামৰ বাবে আমি আপোনালোকৰ জৰিয়তে আমাৰ অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাব বিচাৰো আৰু আমাৰ PWFDৰ কৰ্তৃপক্ষসকলক জনাব বিচাৰো যে আপোনালোকে ইয়াৰ ওপৰত তদন্ত লওক আৰু এই কামখিনি সুচাৰুৰূপে কৰি দিয়ক। ইয়াত কোনো কাম কৰাই নাই, দুৰ্নীতিটো সেইটোৱে দুৰ্নীতি ন, কাম কৰাই নাই। আমাৰ চৰকাৰে ঠিকে পইচা দি আছে, আমাৰ কৰ্তৃপক্ষই ঠিকে পইচা দি আছে, কিন্তু কাম কিয় নহ'ব? আমাৰ জনসাধাৰণে ইমান দুখ কষ্টত ভুগিব লগা হৈছে। আজি চাওক মানে মহিলা মানুহটো বৃদ্ধ মানুহ, এই সৰু সৰু কণ কণ ল'ৰা ছোৱালী কেনেকৈ বিদ্যালয়লৈ যাব? ঠিকাদাৰ আলিমুদ্দিন মণ্ডল, হয় 40 লাখ টকা, প্ৰায় 40 লাখ। ৰাস্তাটোৰ নাম কি আছে? ৰাস্তাটোৰ নাম হ'ল সোণালী মাৰ্কেট টু ফকীৰগঞ্জ মডেল হস্পিটেল। একো কাম হোৱা নাই। হয়, ধাৰাসাৰ বৰষুণটো বাদে দিয়ক, কিনকিনীয়া বৰষুণতো এক আঁঠু পানী জমা হৈ থাকে। এতিয়া কি ক'ম, আপোনালোকৰ যোগেৰে মই এইখিনিয়ে ক'ম যে তেওঁলোকে সঠিকভাৱে কাম কৰক। আমাৰ যিখিনি চৰকাৰে যেনেকুৱা ধৰণৰ সুবিধা দি আছে সেই সুবিধাসমূহৰ মতে সেই টকাখিনি ভালভাৱে কাম কৰক আৰু সুচাৰুৰূপে কাম কৰক। যেহেতু আপোনালোকৰ চৰকাৰ
আপোনালোকে পইচা উঠাব ঠিকাদাৰে এই সন্দৰ্ভত কি কয়? হয়, মই সেইখিনিয়ে ক'ম যে আপোনালোকৰ যোগেৰে মই ক'ব বিচাৰো মাননীয় মুখ্যমন্ত্ৰী, মাননীয় PWDৰ কৰ্তৃপক্ষসকল, আপোনালোকে সকলোৱে তদন্ত কৰক আৰু কোনো ধৰণৰ আমাৰ চৰকাৰী টকা পইচা এইবিলাক ঠিকাদাৰক নিদিব। আপোনালোকে ঠিকাদাৰৰ ওপৰত তদন্ত কৰক, এই কামৰ ওপৰত তদন্ত কৰক আৰু বিচাৰ কৰক।